দিল্লীৰ যন্তৰ মন্তৰত শেহতীয়াকৈ অনুষ্ঠিত হোৱা কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা সৃষ্টি কৰিছে। এই প্ৰতিবাদ মূল আছিল শিক্ষাৰ ব্যৱস্থা সংস্কাৰ, কাগজ ফাদিলৰ অভিযোগৰ তদন্ত, শিক্ষা ব্যৱস্থা ঠিক কৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদ ত্যাগ আছিল। য'ত প্ৰতিবাদীসকলে সংসদ অভিমুখে মাৰ্চ কৰাৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ সৈতে সংঘৰ্ষ সৃষ্টি হয়। ইয়াতে আৰক্ষীয়ে আইন শৃংখলা বজাই ৰাখিব নোৱাৰিলে আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ, কন্দুৱা গেছ ব্যৱহাৰ কৰে। য'ত আন্দোলনকাৰীসকলে অভিযোগ কৰে যে পুলিচে তেওঁলোকৰ শান্তিপূৰ্ণ আন্দোলন কৰি থকা সময়ত অত্যাধিক বল প্ৰয়োগ আৰু তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল। যদিও পুলিচ বাহিনী অত্যাচাৰ কৰে তথাপিও আন্দোলনকাৰীবিলাকে পিছ পৰি থকা নাই, লাঠি খাই থকা অৱস্থাতো পিছ পৰা নাই। যেনেকৈ ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ পুলিচে বৰ্বৰভাৱে আন্দোলনকাৰীৰ ওপৰত লাঠি মাৰিছিল, ঠিক তেনেকৈ এতিয়া চৰকাৰে ষ্টুডেণ্টৰ ওপৰত লাঠি মাৰিছে আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছে। ইয়াৰ উপৰিও ছোৱালীৰ ওপৰত মাৰপিট কৰা দেখা গৈছে। বিনা কাৰণত পুলিচে গাড়ীৰ ওপৰত পাথৰ মৰা দেখা যায়, য'ত পুলিচবিলাকে নিজৰ নাম প্লেট উঠুৱাই দিছে কাৰণ তেওঁলোকক চিনিব পৰা নাযায়। গতিকে 20 জুলাই দিনটো ইতিহাসত লিখা যাব, য'ত ষ্টুডেণ্টৰ ওপৰত অত্যাচাৰ কৰা হৈছিল বৰ্বৰভাৱে। আৰু এই বৰ্বৰ আক্ৰমণ ঘটনাৰ বিৰোধিতা কৰে বিৰোধী নেতা ৰাহুল গান্ধীয়ে আৰু আম আদমিৰ MP সঞ্জয় কিষাণে। গতিকে বন্ধুসকল, এনে ঘটনাই ভাৰতবৰ্ষৰ নিচিনা গণতান্ত্ৰিক দেশত চিন্তিত কৰি তুলিছে আৰু এটা লজ্জাজনক ঘটনা ক'ব পাৰি। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।